পৰিৱেশ স্বেচ্ছাসেৱক কল্যাণ সন্থা আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই যৌথভাৱে আমি অসমৰ গৃহৰক্ষী ন্যায্য প্ৰাপ্তিৰ স্বাৰ্থত আজি 4 দিনীয়া কাৰ্যসূচী আজি তৃতীয়টো দিন। অতি পৰিতাপৰ বিষয় যে আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৃহ বিভাগৰ দায়িত্বত থকা কোনো এজন প্ৰশাসনিক বিষয়া আমোলা বিষয়া আমাৰ ওচৰত আহি এইসকল গৃহৰক্ষী কিহৰ বেদনা তেনেদৰে আহি সচলত আন্দোলন কৰি আছে তাৰ দুখৰ বেদনা সমবেদনা ল'বৰ কাৰণে আজি আমাক সোধপোছৰ কাৰণে আজি কোনো এজন বিষয়া আহি উপস্থিত হোৱাই নাই। তাতোকে পৰিতাপৰ বিষয়ে একো হ'ব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সপোন দেখে 5খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য কৰিব বিচাৰে। আমি শলাগ লৈছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ পূৰ্ণাংগ সহযোগিতা আমি আগবঢ়াইছোঁ। কিন্তু পৰিতাপৰ বিষয় এই যে এই অসমত 24,696 জন হোমগাৰ্ডে দিন ৰাত একেকাৰ কৰি অসম চৰকাৰৰ সুৰক্ষা স্বাৰ্থ জনসাধাৰণৰ সুৰক্ষা স্বাৰ্থত কাম কৰি আহিছে। এইসকল গৃহৰক্ষী সমস্যা সমাধান কেতিয়া ক'ত হ'ব? কেতিয়া যেতিয়াহে মাননীয় মুখ্যমন্ত্ৰীয়ে সপোন ৰচিছে যে এখন 5খন ৰাজ্যৰ এখন ৰাজ্য বনাবৰ কাৰণে, যেতিয়া অসমত খাকী ড্ৰেছৰ ওপৰত খাকী ড্ৰেছৰ আক্ৰমণ চলি থাকিব, খাকী ড্ৰেছে ৰাষ্ট্ৰীয় পূজা পৰিধান কৰি এনেদৰে আন্দোলন কৰি থাকিব দিনে ৰাতিয়ে, সেইখনক বুজাব নেকি অসমখন যে 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰ ৰাজ্য বুলি ক'ব স্বীকৃতি দিব পাৰিব নেকি? গতিকে অনুৰোধ থাকিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে গৃহৰক্ষী এশৰ এপুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছোঁ আৰু আমাৰো লজ্জিত হৈছোঁ। আমি বাৰম্বাৰ আহি ৰাজপথত আন্দোলন কৰিবৰ কাৰণে আমাৰ অনিচ্ছাকৃতভাৱে আজি আহিব লগা হৈছে। কাৰণ আমি প্ৰেছ মিটৰ জৰিয়তে মেম'ৰেণ্ডামৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ আবেদন পঠাই আছোঁ। কোনো এখন আবেদনৰ আমি আজি সঁহাৰি নাপালোঁ। সেইকাৰণে আমি আজি পুনৰ ৰাজপথত ওলাই আহি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰি দৃষ্টিগোচৰ কৰি গৃহৰক্ষী ন্যায্য প্ৰাপ্তিখিনি আদায় কৰাৰ স্বাৰ্থত আমি আন্দোলন কৰিব লৈছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমত মানুহক সকীয়াই দিব বিচাৰিছোঁ। আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি গৃহৰক্ষী সমস্যাখিনি আলোচনা বাহিৰত স্থায়ী সমাধান নকৰে, কিন্তু অসমৰ অচল পৰিস্থিতি হ'ব, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভংগ কৰিবলৈ বাধ্য হ'ম। তাৰ কাৰণে কিন্তু মাননীয় মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। কাৰণ দেশ মাতৃ সুৰক্ষাৰ স্বাৰ্থত আমি কৰ্তব্য কৰি আছোঁ। কালি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আমাৰ সতীৰ্থজন গৃহৰক্ষী জোৱানক বাঘে আক্ৰমণ কৰি হত্যা কৰিছে। তেখেতৰ পৰিয়াল আজি তেনেদৰে আমাক বহু গৃহৰক্ষী জোৱান আজি মৃত পৰিয়াল আজি হাহাকাৰ কৰি আমাৰ মাজত ককবকাই আছে। গতিকে সেই গৃহৰক্ষী জোৱানজনক আমি দুয়োটা সন্থা যৌথ মঞ্চৰ পৰাই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে তেখেতৰ পৰিয়ালক অতি শীঘ্ৰে 5 লাখ টকা এককালীন সাহায্য ঘোষণা কৰক আৰু লগতে পৰিয়ালৰ সুযোগ্য সন্তান যি শিক্ষিত যুৱক আছে এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'বলৈ গৈ আছে। বাৰম্বাৰ অনুৰোধ কৰি থকা স্বত্তেও আমি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ নহয় নেকি? আমি কি বাংলাদেশৰ পৰা আহিছোঁ নেকি যে অসম চৰকাৰে প্ৰতিজন মানুহক হালোৱা বনোৱাক 60 বছৰ পাৰ হোৱাৰ পাছত তেখেতৰ পেঞ্চন দিয়াৰ ব্যৱস্থা আছে। আমি যেতিয়া 55 বছৰ 60 বছৰ গৃহৰক্ষী কাম কৰি ৰাষ্ট্ৰীয় পূজা পৰিধান কৰি অসম চৰকাৰৰ কাম কৰি আমি যাবৰ সময়ত খালী মোনা হাতলৈ ঘৰত যাব লগা হয়। আমাৰ ভৱিষ্যত অন্ধকাৰ পথে ঠেলি পঠিয়াইছে। গতিকে তাতকৈ দুখৰ কথা কি হ'ব পাৰে? ইয়াতকৈ আৰু দুখৰ কথা আমাৰ কি হ'ব পাৰে? গতিকে আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ, আমি চৰকাৰৰ শপত লৈ আমি ডিচিপ্লিনৰ মানুহ, আমি ডিচিপ্লিনৰ মাধ্যমত থাকিব আমাৰ ইচ্ছা আছে। গতিকে আপুনি বাৰম্বাৰ আমাক বাধ্য নকৰাব ৰাজপথলৈ ওলাই আহিবলৈ। পৰৱৰ্তী পৰ্যায়ত যদি ওলাই আহিব লগা হয়, কিন্তু ইয়াতকৈ ভয়ানক চিটুৱেশ্যন হ'ব। সেই চিটুৱেশ্যনত আপুনি জগৰীয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।